হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আনোৱাৰুল জিকে মাষ্টাৰ। তো আজি আপোনালোকৰ কাৰণে লৈ আছোঁ এটা গুৰুত্বপূৰ্ণ টপিক। তো সেইটো হ'ল ছ'লাৰ প্লেনেটৰ বিষয়ে আপোনালোকক আজি জনাম। তো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। দ্য কালাৰ্ছ অফ দ্য ষ্টাৰ ইজ এন ইণ্ডিকেশ্যন অফ ইটছ, মানে হ'ল ষ্টাৰৰ কালাৰটো কেনেকৈ মানে ইমান উজ্জ্বলতা দেখা যায়, তাৰ কাৰণ কি? ইয়াৰ চাৰিটা অপশ্যন আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ষ্টাৰৰ টেম্পাৰেচাৰটো কাৰণেই মেইন দেখা যায়, উজ্জ্বলতা দেখা যায়। দ্য প্লানেট নিয়েৰেষ্ট অফ দ্য ছান, সূৰ্যৰ আটাইতকৈ ওচৰৰ প্লানেট কোনটো? সেইটো হৈছে মাৰ্কিউৰী। The group of stars arranged in a definite pattern is called, স্টাৰ্ছৰ যিটো থোপ থাকে সেইটোক কি বুলি কয়? সেইটোক কনষ্টেলেশ্যন বুলি কোৱা হয়। চাৰিটা অপশ্যনৰ ভিতৰত সেইটো কনষ্টেলেশ্যন হ'ব। The asteroid belt is found between which of the following? এষ্ট্ৰইড বেল্টৰ কি বুলি কোৱা হয়, বা কোনটো গ্ৰহক এষ্ট্ৰইড বেল্ট বুলি কোৱা হয়? এইটো হৈছে মাৰ্চ এণ্ড জুপিটাৰ। হুইচ অফ দ্য ফ্ল'য়িং ইজ দ্য লাৰ্জেষ্ট ছেটেলাইট ইন ছ'লাৰ ছিষ্টেম? সৌৰজগতত লাৰ্জেষ্ট ছেটেলাইট কোনটো? সেইটো হৈছে গ্যানিমেডক লাৰ্জেষ্ট ছ'লাৰ ছিষ্টেমৰ ছেটেলাইট বুলি কোৱা হয়। Which planet takes longest time to go around the sun? সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ কোনটো গ্ৰহই বেছি সময় লয় বা দীঘলীয়া সময় লয়? সেইটো হৈছে নেপচুন। The planets which is called twin star is Earth is, কোনটো গ্ৰহক টুইন ষ্টাৰ বুলি কোৱা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত হ'ব ভেনাছক টুইন ষ্টাৰ বুলি কোৱা হয়। দ্য ডিষ্টেঞ্চ অফ মুন ফ্ৰম দ্য আৰ্থ ইজ, চন্দ্ৰৰ পৰা পৃথিৱী কিমান দূৰ? আৰু ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ উত্তৰটো হ'ব 3,84,000 কিলোমিটাৰ্ছ। Which of the planets is smaller in size than the Earth? কোনটো প্লানেট আটাইতকৈ সৰু বা পৃথিৱীতকৈ সৰু? সেইটো হৈছে ভেনাছ। দ্য লাৰ্জেষ্ট প্লানেট ইন আৱাৰ ছ'লাৰ ছিষ্টেম ইজ, আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো? সেইটো হৈছে চাৰিটা অপশ্যন দিয়া আছে ইয়াত, আৰু এইটোৱে লাষ্ট কুৱেশ্যন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জুপিটাৰ। তো আজিৰ প্লানেট ছিষ্টেমৰ বা ছ'লাৰ ছিষ্টেমৰ এইখিনি আছিল। আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু আনোৱাৰুল জিকে মাষ্টাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমি আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহি থাকিম। ধন্যবাদ। জয় অসম, জয় হিন্দ।